নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা কেইবাটাও ৰিক্ৰুটমেণ্ট ওলাইছে। 53টা টিচিং এণ্ড নন টিচিং ভেকেঞ্চি ওলাইছে। কেনেকৈ এপ্লাই কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ৰেগুলাৰ পাই থাকিবলৈ। ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে হোজাই। লাষ্ট ডেটটো হ'ল 18 আৰু 21 অক্টোবৰ 2024। ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি হেজ ৰিলিজড এ নাম্বাৰ অফ এমপ্লয়মেণ্ট নোটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট অফ 53 টিচিং এণ্ড নন টিচিং পোষ্ট। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই হিয়াৰ। আপোনালোক ইণ্টাৰেষ্টেড যিকেইজনে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সেইকেইজনৰ কাৰণে অনলাইন বা এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। এটা বৃহৎ নিযুক্তি আহিছে আপোনালোকৰ কাৰণে, বৃহৎ সুযোগ আহিছে, সোণালী সুযোগ আহিছে। ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। 1 নম্বৰ পষ্টটো প্ৰফেচৰ পষ্টৰ কাৰণে পোষ্ট আছে, মাত্ৰ 7টা পোষ্ট আছে। আৰু পে স্কেল চেলাৰীটো দিব 1,46,200 টকাৰ পৰা 2,18,200 টকা পৰ্যন্ত। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব এজ পাৰ দ্য লেটেষ্ট UGC নৰ্মছৰ মতে হ'ব। আৰু 2 নম্বৰ এছ'চিয়েট প্ৰফেচৰ পোষ্ট আছে, 15টা পোষ্ট আছে। আৰু পে স্কেল থাকিব 1,33,400 টকাৰ পৰা 2,17,100 টকা পৰ্যন্ত। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এজ পাৰ লেটেষ্ট UGC নৰ্মছৰ মতে থাকিব। আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে পোষ্ট আহিছে 11টা আৰু পে স্কেলটো থাকিব 57,800 পৰা 1,82,400 টকা পৰ্যন্ত। আৰু 4 নম্বৰ পোষ্টটো আহিছে একাডেমিক ৰেজিষ্ট্ৰাৰ পোষ্ট আছে এটা, পে স্কেলটো 1,46,200 পৰা 2,18,200 পৰ্যন্ত হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থাকিব মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 55% মাৰ্কছৰ সৈতে হ'ব লাগিব। মাষ্টাৰ ডিগ্ৰী 55% মাৰ্কছৰ সৈতে হ'ব লাগিব। আৰু এটলিষ্ট 15 years এক্সপেৰিমেণ্ট আৰু 15 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে একাডেমিক লেভেল 11। তাৰপিছত কম্পেৰেবল এক্সপিৰিয়েঞ্চ ইন ৰিচাৰ্চ এষ্টাব্লিছ এণ্ড অৰ আদাৰ ইনষ্টিটিউট এণ্ড হায়াৰ এডুকেশ্যন 15 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 5 নম্বৰ পষ্টটো আছে ডেপুটি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন পোষ্ট আছে এটা, পে স্কেলটো 78,800 পৰা 2,11,500 টকা পৰ্যন্ত যাব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এইটোত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব মিনিমাম 55% মাৰ্কছৰ সৈতে। আৰু 9 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এছিষ্টেণ্ট প্ৰফেচৰ একাডেমিক লেভেল 10ৰ সৈতে কৰা হ'ব লাগিব। আৰু কম্পেৰেবল এক্সপিৰিয়েঞ্চ ইন ৰিচাৰ্চ এষ্টাব্লিছ এণ্ড আদাৰ ইনষ্টিটিউট হায়াৰ এডুকেশ্যন। আৰু 7 নম্বৰ পষ্টটো হ'ল ৰেজিষ্ট্ৰাৰ পোষ্ট আছে এটা, পে স্কেলটো 1,46,200 পৰা 2,18,200 টকা পৰ্যন্ত দিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াত লাগিব মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব 55% মাৰ্কছৰ সৈতে আৰু 15 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ পোষ্ট আছে এটা, আৰু পে স্কেলটো থাকিব 57,800 টকা পৰ্যন্ত 1,82,400 টকা পৰ্যন্ত। ইমান দিনলৈকে ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে কৰি ল'ব পাৰে। আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ সোণালী সুযোগবোৰ মই ৰেগুলাৰ আনি থাকোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থাকিব এজ পাৰ দ্য লেটেষ্ট UGC নৰ্মছৰ মতে। আৰু 9 নম্বৰ পষ্টটো হ'ল PS2 ভাইচ চেঞ্চেলৰ পোষ্ট আছে এটা, আৰু পে স্কেলটো 30,000 পৰা 1,10,000 পৰ্যন্ত থাকিব। আৰু গ্ৰছ পেটো থাকিব 14,500 টকা পৰ্যন্ত। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থাকিব মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা মিনিমাম 55% মাৰ্কছৰ সৈতে। আৰু এটলিষ্ট 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এইটো হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট ৰিলেটেডৰ লগত। আৰু এবিলিটি টু ৱৰ্ক উইথ কম্পিউটাৰৰ ডিপ্ল'মা বা চাৰ্টিফিকেট হ'ব লাগিব 1 বছৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু 10 নম্বৰ পষ্টটো হ'ল একাউণ্টেণ্ট পোষ্ট আছে এটা, পে স্কেলটো 22,000 পৰা 87,000 টকা পৰ্যন্ত দিব। আৰু গ্ৰছ পেটো থাকিব 8,000 টকা পৰ্যন্ত। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব বেচেলৰ ডিগ্ৰী ইন কমাৰ্চত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এইটো ফিল্ডৰ সৈতে। আৰু নন টিচিং পোষ্ট আছে গ্ৰেড 3
পোষ্ট আছে 8টা পোষ্ট। পে স্কেলটো দিব 14,000 পৰা 49,000 পৰ্যন্ত আৰু গ্ৰছ পেটো থাকিব 6,200 টকা পৰ্যন্ত। এনেকুৱা সোণালী সুযোগ আছে, আপোনালোকে এটা ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব এইটো কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ৰিকগনাইজ বৰ্ড, যিকোনো ইউনিভাৰ্চিটিৰ পৰা বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে, আৰু লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন ছায়েন্সত পাছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু একাউণ্ট এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন কমাৰ্চত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। 12 নম্বৰ পোষ্টটো হ'ল পিয়ন গ্ৰেড 4ৰ পোষ্ট আছে, 6টা পোষ্ট আছে আৰু পে স্কেলটো 12,000 পৰা 37,500 টকা পৰ্যন্ত যাব আৰু গ্ৰেড পেটো থাকিব 4,400 টকা আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব মেট্ৰিক পাছ কৰা হ'বলৈ হ'ব যিকোনো স্কুল বা ইনষ্টিটিউচনৰ ফালৰ পৰা। নোট এটা দিছে ফৰ ডিটেইল এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকে ডিটেইল যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈও চাব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো থাকিব কেণ্ডিডেট হেভ চেণ্ড টু বেংক ড্ৰাফ্ট এমাউণ্ট মেনশ্যন বিলো পঠিয়াব লাগিব আপোনালোকে এপ্লিকেশ্যন ফিজটো। 1 নম্বৰ পৰা 8 নম্বৰ যিকেইটা মই পোষ্টৰ নাম ক'লোঁ সেইকেইটা ST ST কাৰণে 2,000 টকা দিব লাগিব এপ্লিকেশ্যন ফিজ, আৰু অৰ্ডাৰ কেটেগৰীখিনিৰ কাৰণে 3,000 টকা, আৰু 9 নম্বৰ পোষ্টটোৰ কাৰণে SC ST এইখিনিয়ে 1,000 টকা দিব লাগিব আৰু অৰ্ডাৰ কেটেগৰীৰ কাৰণে 2,000 টকা, আৰু 10 নম্বৰ পৰা 12 নম্বৰ যিকেইটা পোষ্ট ক'লোঁ সেইকেইটাৰ কাৰণে 700 টকা ফিজ দিব লাগিব SC ST খিনিয়ে, আৰু অৰ্ডাৰ কেটেগৰীখিনিয়ে 1,000 টকা দিব লাগিব। আৰু আপোনালোকে কেনেকৈ অনলাইন কৰিব ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ ৰিকুৱাৰমেণ্টটো কেনেকৈ অনলাইন কৰিব আপোনালোকে জানিবলৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে নিজেই চাই ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট অফ ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি ইম্পৰ্টেণ্ট ডেটকেইটা হ'ল লাষ্ট ডেটটো হ'ল 21 অক্টোবৰ 2024, পোষ্ট 1 আৰু 3 কাৰণে। লাষ্ট ডেট হ'ল ছাবমিশ্যন এপ্লিকেশ্যনটো 18 অক্টোবৰ। ৰেষ্ট অফ যিখিনি 1 আৰু 2 পিছত যিখিনি পোষ্ট আছে সেইখিনিৰ কাৰণে 18 অক্টোবৰ লাষ্ট ডেট। ধন্যবাদ।